নমস্কাৰ বন্ধুসকল, আজি কেইটামান গুৰুত্বপূৰ্ণ গণিত লৈ আহিছোঁ আপোনালোকৰ বাবে। সমাধান কৰাৰ বাবে চেষ্টা কৰিম। আহক আমি সমাধান কৰি চাওঁ। প্ৰথম গণিতটো হ'ল ছিক্স 7 8 4 into 7 8 6 7 8 6 plus 6 7 8 4 into 214 ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। আমি সমাধান কৰি চাম। প্ৰথমে এই গণিতটোৰ 6 7 8 4 into 7 8 6 plus 6 7 8 4 into 214 ইয়াত এইটো পাৰ্টত আৰু এইটো পাৰ্টত এটা বস্তু কমন আছে। সেই কমন বস্তুটো আমি কমন ল'ম। 6 7 8 4 তুমি কমন ল'ম। 7 8 6 প্লাছ ইয়াৰ পৰা 6 7 8 4 টো কমন গুচি গৈছে। ইয়াতে ৰৈ গ'ল 214 6 7 8 4 ইনটু এইটো পূৰণ হৈ যাব। এইকেইটা যোগ কৰিলে হ'ব কিমান? 1000 হ'ব। 1000 এতেকে এইটো পূৰণ কৰিলে 6 7 8 4 ইয়াৰে তিনটা 0 হ'ব। 0 0 0 এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। চাও কোনটো অপশ্যনত আছে। আমার এ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। এ নম্বৰ 6 7 8 4 0 0 6 7 8 4 0 0 এইটো অপশ্যন আমাৰ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী গণিতটো লৈ আহিছোঁ। পৰৱৰ্তী গণিতটো হ'ল 2a equal to 3b equal to 4c হলে a অনুপাত b অনুপাত c কিমান হ'ব? এইটো আমি সমাধান কৰিম। আহক। a equal to 3b equal to 4c হলে আমি a অনুপাত b অনুপাত c ওলাব লাগে। এতেকে a অনুপাত b অনুপাত c আমি ওলাব লাগে কিমান হয়। তেকে আমি ইয়াতে যদি এর মানটো ওলাবলৈ যাওঁ তেন্তে এই b আৰু c ৰ মানটো আমি পূৰণ কৰিম। এইটো আমি এর মান ওলাৰ সময়ত এইটো আমি নলওঁ। তেকে আমি এইটো আৰু এইটো পূৰণ কৰিম। বিৰ মানটো আৰু চিৰ মানটো পূৰণ কৰিম। বিৰ মান আৰু চিৰ মান পূৰণ কৰিলে 3 4 গুণ 12 হ'ব। 12 এইটো অনুপাত আমি লিখিম। তাৰপিছত বিৰ মান ওলাবলৈ হলে এই মানটো আমি নলওঁ। এইটো আমি নলওঁ। এই দুটা পূৰণ কৰিম। a আৰু c ৰ মানটো পূৰণ কৰিম। a আৰু c ৰ মান 4 আৰু 2 আছে। 4 2 গুণ 8 হ'ব। c ৰ মানটো যেতিয়া আমি ওলাম এই c নলওঁ। আমি a আৰু b ৰ মানটো পূৰণ কৰিম। 2 3 গুণ 6 হ'ব। 6 হ'ব। এতেকে এইটো
12:8:6 হ'ল। এইটো আমি 2ৰে কাটিব পাৰিম। 2ৰে কাটিলে 2 6 গুণ 12 অনুপাত 2 4 গুণ 8 অনুপাত 2 3 গুণ 6। অর্থাৎ আমার A অনুপাত B অনুপাত C হ'ব 6 অনুপাত 4 অনুপাত 3 হ'ব। এইটো আমার শুদ্ধ উত্তর হ'ব। চাও কোনটো অপশনত আছে। অর্থাৎ A নম্বর অপশনটো আমার শুদ্ধ উত্তর হয় 6 অনুপাত 4 অনুপাত 3। পরবর্তী গণিতটো লৈ আহিছোঁ। পরবর্তী গণিতটো হ'ল 1/1 × 2 প্লাস 1/2 × 3 প্লাস 1/3 × 4 প্লাস 1/4 × 5 প্লাস 1/5 × 6। এইটো আমি সমাধান কৰিম। 1/1 × 2 plus 1/2 × 3 plus 1/3 × 4 plus 1/4 × 5 plus 1/5 × 6। এইটো আমি সমাধান কৰি চাম। এইটো এটা আমি ট্ৰিক ইউজ কৰিম, কাৰণ এই গণিতটো চাওক 1/1 × 2 প্লাস 1/2 × 3, তার মানে এইটো পার্টত লাস্টত 2 আছে আৰু এইটো পার্টত যে লাস্টত প্ৰথমতে 2 আছে। এইটো পার্টত লাস্টত যিটো সংখ্যা, এইটো পার্টত লাস্ট প্ৰথম সেইটো সংখ্যা। অর্থাৎ এইটো এটা কিবা ট্ৰিকত আছে, কিবা এটা ফৰ্মুলাত আছে। সেই ফৰ্মুলা হিচাপে আমি কম, নহ'লে এইটো বহুত লেন্থি, বহুত ডাঙৰ হৈ যাব। সেই হেতুকে এইটোৰ এটা ফৰ্মুলা আছে। এতিয়া আমি চাম কেইটা টার্মস আছে। 1 2 3 4 5টা টার্মস আছে। 5টা টার্মস। The number of terms আমি ইয়াত 5 লিখিম, নাম্বাৰ অফ টাৰ্মস। আৰু এই সিরিজটোত লাস্টৰ সংখ্যা আৰু প্ৰথম সংখ্যাটো পূৰণ কৰিলেই হৈ যাব, ইয়াৰ শুদ্ধ উত্তৰটো ওলাই যাব। তো লাস্টৰ সংখ্যা আমি এই 6টো ধৰিম, 6 ইনটু প্ৰথম সংখ্যাৰ প্ৰথম পাৰ্টটো ল'ম আমি 1, এতেকে 5/6। এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। চাও আহক কোনটো অপশনত আছে। অপশন নাম্বার ডি 5/6, এইটো আমার শুদ্ধ উত্তর হয়। পরবর্তী গণিতটো লৈ আহিছোঁ আমি। পরবর্তী গণিতটো হ'ল 3 power 24, 5 power 36, 2 power 48, 4 power 60। ইয়াৰ সকলোতকৈ সৰু কোনটো? এই গটা আমি ওলাম। Three power 24, 3 power 24, 5 power 36, 2 power 48, 4 power 60। ইয়াৰে ভিতৰত সকলোতকৈ সৰু কোনটো সেইটো আমি উলিয়াম। 3 power 24, 5 power 36, 2 power 48, 4 power 60। ইয়া বহুত তাৰমানে ডাঙৰ ডাঙৰ সংখ্যাৰ লগত তাৰমানে পূৰণ হিচাপে আছে। এইটো 3 power 24 মানে 3 power 24 বাৰ পূৰণ কৰিব লাগে, বহুত ডাঙৰ হৈ যাব। ইয়াত আমি এটা ট্ৰিক ইউজ কৰিম। 3 power 2
হোল 12 অর্থাৎ এই দুটা পূরণ করলে আকৌ 24 হ'ব। আমি এই হিসাবে করে যাম, অর্থাৎ এইটো হ'ব 9 power 12, 5 power 36 next part, 5 power 36, 5 power 3 12 এই দুটা পূরণ করলে এই 36 হব, অর্থাৎ এটু হব 5 power 3 মানে 125 power 12, 2 power 40 এটুকু আমি এদের লিখিম 2 power 4 power 12, 2 power 4 মানে 16 power 12। পরবর্তী পার্টটো হব 4 power 5 হোল 12 এই দুটা পূরণ করলে 12 পর্যন্ত 60 হবে, একই কথা। অর্থাৎ এটু হব 4 power 5 মানে 1024 power 12। অর্থাৎ ইয়াৰ ভিতৰত দেখিবলৈ গ'লে সকলোতকৈ সৰু 3 power 24 অৰ্থাৎ 9 power 12 যেটো হেতু সকলোতকৈ সৰু, বাকিকেইটা চাওক 125 power 12, 16 power 12, 1024 power 12 তে সকলোতকৈ সৰু এইটো, অৰ্থাৎ সকলোতকৈ সৰু 3 power 24 এইটো আমাৰ শুদ্ধ উত্তৰ। চাওক কোনটো অপশনত আছে। 3 power 24 এইটো আমাৰ শুদ্ধ উত্তৰ। ধন্যবাদ, জয় হিন্দ।